নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডফিন টিপছলৈ স্বাগতম জনাইছো যদি আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ কথা ভাবি আছে আৰু আপোনাৰ মনত যদি কনফিউজন আছে যে আপুনি এছআইপিত ইনভেষ্ট কৰিব নে আপুনি লামসামত ইনভেষ্ট কৰিব তেনেহলে এই ভিডিওটো সম্পূৰ্ণৰূপে আপোনাৰ বাবে এছআইপি মানে হৈছে সিস্টেমেটিক ইনভেষ্টমেন্ট প্লান যাৰ জৰিয়তে আপুনি প্ৰতি সপ্তাহ বা প্ৰতি মাহত এটা নিৰ্দিষ্ট বছৰৰ কাৰণে আপুনি এছআইপিত ইনভেষ্ট কৰিব পাৰে আৰু আনটো হৈছে লামসাম লামসাম মানে একেবাৰে এক বুজন পৰিমাণৰ টকা আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে এতিয়া কোনটো পৰিস্থিতিত আপোনাৰ কাৰণে এছআইপি ভাল আৰু কোনটো পৰিস্থিতিত আপোনাৰ কাৰণে লামসাম ভাল এই গোটেইখিনি কথা এইটো ভিডিওত উদাহৰণ সহকাৰে বুজোৱা হৈছে অনুগ্ৰহ কৰি আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনাৰ মনত থকা কোনো খোকোজা আপুনি কমেন্টৰ জৰিয়তে আমাক খুদিব আমি যথাসম্ভৱ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰো আজিৰ এই ইম্পৰ্টেন্ট আৰু ইনফৰমেটিভ ভিডিওটো প্ৰথমে আমি এইটো কনসেপ্ট ক্লিয়াৰ কৰি লওঁ যে এছআইপি কি আৰু লামসাম কি এছআইপি মানে হৈছে সিস্টেমেটিক ইনভেষ্টমেন্ট প্লান মানে আপুনি প্ৰতি মাহত বা প্ৰতি সপ্তাহত এটা নিৰ্দিষ্ট পৰিমাণৰ টকা এছআইপিৰ জৰিয়তে মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্ট কৰিব ধৰা হল প্ৰতি মাহত আপুনি 5000 টকাকে মিউচুৱেল ফাণ্ডত এছআইপিৰ জৰিয়তে আপুনি ইনভেষ্টমেন্ট কৰিলে আৰু লামসাম হৈছে আপুনি এবাৰতে এটা নিৰ্দিষ্ট পৰিমাণৰ টকা ইনভেষ্ট কৰিলে যেনে ধৰক আপুনি 5 লাখ টকা এবাৰতে মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্টমেন্ট কৰিলে এটি এছআইপিত আপুনি লাভ পায় মাৰ্কেটৰ আপছ আৰু ডাউনছৰ ইয়াৰ ফলত আপোনাৰ ৰুপি কষ্ট এভাৰেজিং এইটো মিলি যায় মানে যেতিয়া আপুনি এছআইপি জৰিয়তে প্ৰতি সপ্তাহত বা প্ৰতি মাহত আপুনি ইনভেষ্ট কৰি থাকিব আৰু আপোনাৰ ফান্ড মেনেজাৰে যেতিয়া ইউনিটস কিনি থাকিব কেতিয়াবা মাৰ্কেট আপ থাকিব কেতিয়াবা ডাউন থাকিব ইয়াৰ ফলত আপোনাৰ ৰুপি কষ্ট এভাৰেজিংটো মিলি যাব কিন্তু লামসামত আপুনি এবাৰতে আপুনি মাৰ্কেটত টকা যেতিয়া ইনভেষ্ট কৰিব যদি সেইখিনি সময়ত মাৰ্কেট হাই থাকে তেনেহলে আপোনাৰ টকা বিপদত পৰা মানে ৰিস্কত পৰাৰ সম্ভাৱনা থাকে এতিয়া আমি এটা উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰো আহক যে এছআইপি আৰু লামসামৰ মাজৰ পাৰ্থক্যটো কি ধৰা হল 5 বছৰ আগত আপুনি 10000 টকাকে এছআইপি আৰম্ভ কৰিলে আৰু ইনভেষ্ট কৰিলে ইকুইটি মিউচুৱেল ফাণ্ডত আৰু আমি ধৰি ললো এভাৰেজ ৰিটাৰ্ণ 12% তেনেহলে আপোনাৰ টোটাল ইনভেষ্টমেন্ট হ'ব 6 লাখ টকা আৰু সেই টকাখিনিৰ সম্পূৰ্ণ ভ্যালু হ'ব প্ৰায় 8,50,000 টকা আনহাতে লামসামত যদি আপুনি 5 বছৰ আগত 6 লাখ টকা ইনভেষ্ট কৰে একেলগে আৰু ৰিটাৰ্ণ যদি আমি ধৰি লওঁ 12% তেনেহলে সেইখিনি টকাৰ ভ্যালু হ'ব প্ৰায় 10,60,000 টকা এতিয়া এই প্ৰায় 2 লাখ টকাৰ ডিফাৰেন্সটো কিয় ইয়াৰ কাৰণ হৈছে যেতিয়া আপুনি লামসামত ইনভেষ্ট কৰে তেতিয়া প্ৰথম দিনৰ পৰা মাৰ্কেটত আপোনাৰ টকাটো থাকে যাৰ ফলত আপোনাৰ টকাই বেছি সময় পায় আৰু গ্ৰো হোৱাৰ সুযোগটো পায় আনহাতে আপুনি এছআইপিত লাহে লাহে ইনভেষ্ট কৰে প্ৰতি মাহে মাহে ইনভেষ্ট কৰে যদিও আপোনাৰ মাৰ্কেট ৰিস্কটো কম থাকে কিন্তু আপোনাৰ টকাই কম্পাউণ্ডিং টাইমটো লামসামৰ তুলনাত কমকে পায় এতিয়া মনত প্ৰশ্ন হয় যে এছআইপি আৰু লামসামৰ ভিতৰত কোনটো বেটাৰ এতিয়া যদি আপোনাৰ মান্থলি ফিক্স ইনকাম আছে যদি আপুনি মাৰ্কেটৰ টাইমিংৰ টেনচন ল'ব নিবিচাৰে যদি আপুনি ৰিস্ক কমকে ল'ব বিচাৰে আৰু ডিসিপ্লিন ইনভেষ্ট কৰিব বিচাৰে তেনেহলে এছআইপি আপোনাৰ কাৰণে এটা ভাল বিকল্প আনহাতে আপোনাৰ লগত যদি অলৰেডি এটা ডাঙৰ এমাউন্ট আছে যদি আপুনি ইনভেষ্ট কৰাৰ সময়ত মাৰ্কেট ডাউন হৈ আছে আৰু আপুনি ভাবে যে লং টাৰ্মত এইখিনি আপুনি ৰিকভাৰি কৰিব পাৰিব আৰু আপুনি যদি শৰ্ট টাৰ্ম ভলিটিলিটি হ্যান্ডেল কৰিব পাৰে তেনেহলে লামসাম আপোনাৰ কাৰণে এটা ভাল বিকল্প এছআইপি আৰু লামসাম এই ইনভেষ্টমেন্টত আপোনাৰ সাইকোলজিক্যাল ফ্যাক্টৰ জড়িত হৈ থাকে যদি আপুনি এছআইপিত ইনভেষ্ট কৰে তেনেহলে আপোনাৰ ইনভেষ্টিং হেবিট আপোনাৰ জীৱনত গঢ় লৈ উঠিব পাৰে যেটো ভৱিষ্যতে গৈ আপোনাক বহুত বেছি প্ৰফিট দিব পাৰে আনহাতে লামসামত আপুনি ডিসিশন এবাৰে ল'ব কিন্তু যদি আপুনি ভুল সময়ত ডিসিশন লয় তেনেহলে আপুনি কিন্তু বহুত ডাঙৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ইনভেষ্ট কৰাৰ আগতে এটা সিম্পল ৰুল মনত ৰাখিব যদি আপোনাৰ তাত টকা প্ৰতি মাহে মাহে আহে মানে আপুনি যদি দৰমহাৰ যোগে প্ৰতি মাহে মাহে টকা পায় তেনেহলে এছআইপিত আপুনি ইনভেষ্ট কৰিব পাৰে আৰু যদি অলৰেডি আপোনাৰ লগত ইনভেষ্ট কৰিব পৰাকে টকা আছে তেনেহলে আপুনি লামসামত ইনভেষ্ট কৰিব পাৰে কিন্তু আপুনি ইনভেষ্ট কৰোতে এইটো কথা মনত ৰাখিব যে সেইখিনি সময়ত মাৰ্কেট ডাউন হৈ আছে না নাই যদি মাৰ্কেট ডাউন হৈ আছে তেনেহলে আপুনি লামসামত ইনভেষ্ট কৰিব পাৰে আশা কৰো আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ এইটো কনফিউজন ক্লিয়াৰ হৈছে যে এছআইপিত ইনভেষ্ট কৰাটো ভাল নে লামসামত ইনভেষ্ট কৰাটো ভাল কোনটো পৰিস্থিতিত কোনটো আপোনাৰ কাৰণে বেটাৰ হয়
যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে আপোনালোক আটাইকে বিদায়।